নমস্কাৰ সকলোকে মই স্মৃতি মেকআপ আৰ্টিষ্ট আজি আন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এইকেইদিন ভিডিঅ' বনাবলৈ মনেই যোৱা নাই আচলতে আমাৰ গোটেই পৃথিৱীখনত ইমান মানে ঘটনা ঘটি আছে কেতিয়াবা এনেকুৱা লাগে নকৰোঁ আৰু এইবিলাক ভিডিঅ' কিনো কাম কৰিম মানে ডিপ্ৰেছ হৈ যাওঁ তাৰপিছত আকৌ ভাবোঁ নাই কামটোতো কৰিবই লাগিব আপোনালোকৰ বাৰু হয়নে এনেকুৱা মোৰ কিন্তু এইখিনি প্ৰায়ে এনেকুৱা হৈ আছে একো কৰিব মন নাযায় মেকআপ ক্লাছো কৰিব মন যোৱা নাই ভিডিঅ' বনাব মন যোৱা নাই কিন্তু তথাপিতো আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ ৰিকডৰ পৰা মই কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু মই আনবক্সিং কৰিব লৈছিলোঁৱে তাৰপিছত মই দেখিলোঁ ইয়াতে এখন কাৰ্ড তেওঁলোকে ইয়াতে মোক লিখি পঠিয়াইছিলে ইউ আৰ ৰিকুৱেষ্টেড টু মেক এ ভিডিঅ' অফ দ্য আনবক্সিং চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু তেওঁলোকেও ভাল পাব যিহেতু মই এগৰাকী মেকআপ আৰ্টিষ্ট চ' সেইটো কাৰণে ভাবিলোঁ শ্বেয়াৰ কৰোঁ ভিডিঅ'টো আৰু এজ এ মেকআপ আৰ্টিষ্ট যেতিয়া আমি কিছুমান প্ৰডাক্টৰ ৰিভিউ দিওঁ তেতিয়া আপোনালোকৰো অকণমান সহায় হয় বুলি মোৰ বিশ্বাস তেতিয়াহ'লে অ'পেন কৰোঁ বক্সটো চ' ফাৰ্ষ্টত মই দেখুৱাম আপোনালোকক ৰিকডৰ এটা ফাউণ্ডেশ্যন যিটো আপোনালোকে ছামাৰত ইউজ কৰিব পাৰে আপোনালোকে যদি ভাবি আছে ছামাৰত কোনটোনো ফাউণ্ডেশ্যন ভাল হ'ব আমাৰ কাৰণে তেতিয়াহ'লে ৰিকড এনেকুৱা এটা প্ৰডাক্ট এফৰ্ডেবল ৰেঞ্জৰ ভিতৰত আপুনি এইটো পাই যাব আৰু বহুত বেছি লাইট ৱেইট হয় আৰু লং ষ্টে কৰে চ' এইটো ডেফিনেটলি আপোনালোকে ইউজ কৰিব পাৰিব আৰু নেক্সট মই দেখুৱাম আপোনালোকক ৰিকডৰ এটা 3-in-1 গ্ৰিপ স্প্ৰে ঠিক আছে মই দুটা অৰ্ডাৰ কৰিছোঁ এটা মোৰ পাৰ্চনেল ইউজৰ কাৰণে আৰু এটা প্ৰফেশ্যনেল ইউজৰ কাৰণে ঠিক আছে আৰু এই প্ৰাইমাৰটো এইটো পাৰফেক্ট গ্ৰিপ স্প্ৰে ৰিকড লিখা আছে আৰু এইটো 3-in-1 হয় আমি ভেনিটিত নৰ্মেলি আমি টনাৰ ৰাখিব লাগে মিষ্ট ৰাখিব লাগে আৰু ফিক্সাৰ ৰাখিব লাগে এইটো 3-in-1 হয় এইটো আপুনি বিফৰ মেকআপো ইউজ কৰিব পাৰে ইন বিটুইন আপোনালোকৰ অকণমান ড্ৰাইনেছ আহিছে বা কিবা আহিছে তেতিয়াও আপুনি ইউজ কৰিব পাৰে আৰু একদম লাষ্টত মেকআপ হোৱাৰ পিছত আপোনালোকে এইটো ফিক্সো কৰিব পাৰে মেকআপটো লক কৰিবলৈ এইটো ইউজ কৰিব পাৰে চ' ভেনিটিত বহুত বেছি 3টা বস্তু ৰাখিব নালাগে আজিকালি এইটো ৰিকডৰ এইটো 3-in-1 এইটো ৰাখিলে আপোনালোকৰ চব কাম হৈ যাব এইটো মই অৰ্ডাৰ কৰিছোঁ লিপষ্টিক ইমান ধুনীয়া কালাৰ এই শ্বেডটোৰ নাম হৈছে মে 05 ইমান ধুনীয়া এই কালাৰটো আপুনি ব্ৰাইডেলতো ইউজ কৰিব পাৰে আৰু এনেই নৰ্মেলিও ইউজ কৰিব পাৰে এইটো শ্বেড কি ধুনীয়া কালাৰটো কি ধুনীয়া কালাৰটো চাওক আপোনালোকেও ইউজ কৰিব পাৰে এইটো কম ৰেঞ্জত বহুত ভাল মানে লিপষ্টিক আৰু নেক্সট এইটোতো মই অৰ্ডাৰ কৰা নাই আচলতে এইটো মোক গিফ্ট দিছে ৰিকডৰ ফালৰ পৰা এইটো মোক গিফ্ট কৰিছে পিকচাৰ পাৰফেক্ট আইলাইনাৰ এইটো ইউজ কৰি চাব লাগিব এইটো বাৰু মই ইউজ কৰা নাই আৰু এটা দিছে পেন ৰিকডক বহুত থেংক ইউ মোক ইমান ধুনীয়াকৈ আৰু ইয়াতে কিছুমান ফুল পঠিয়াইছে স্মেলৰ কাৰণে চাগে ভাল স্মেলৰ কাৰণে পঠিয়াইছে আৰু ৰিকডক বহুত বেছি ধন্যবাদ ইমান ধুনীয়াকৈ মোক মেছেজ কৰাৰ কাৰণে আৰু মোৰ কাৰণে গিফ্ট পঠিওৱাৰ কাৰণে আৰু স্পেচিয়েলি থেংক ইউ আপোনালোকে ইমান ভাল প্ৰডাক্ট লঞ্চ কৰিছে এফৰ্ডেবল প্ৰাইজৰ ভিতৰত চবেই ইউজ কৰিব পৰাকৈ কম দামত ইমান ভাল প্ৰডাক্ট আপোনালোকে লঞ্চ কৰিছে সেইটো কাৰণে বহুত ধন্যবাদ চ' আপোনালোকেও এইবাৰ ছামাৰত ইউজ কৰি চাওক ৰিকডৰ এই প্ৰডাক্টখিনি আৰু যদি কিবা কনফিউজন থাকে মোক মেছেজ কৰিবলৈ নাপাহৰিব যে স্কিন টোন ৱাইজ মোৰ কোনটো শ্বেড যাব বা কোনটো প্ৰডাক্টৰ পিছত কোনটো ইউজ কৰিব লাগিব কিবা যদি কনফিউজন থাকে তেতিয়াহ'লে মোক মেছেজ কৰিবলৈ নাপাহৰিব মই ডেফিনেটলি আপোনালোকৰ কুৱেশ্যনৰ এনচাৰ দিম